উত্তৰ আঞ্চলিক কমিটি নিখিল বড়ো ছাত্ৰ সন্থা একেলগে এই গোসাই গাঁৱত ৰংজালী বৈশাগু এবাৰ ৰঙালী বিহু উদযাপন কৰিছে। মই আজি এই কাৰ্যসূচীৰ দ্বাৰা তামুলপুৰ জিলাৰ সকলো ৰাইজলৈ মোৰ জ্যেষ্ঠসকললৈ মই সেৱা আগবঢ়াইছো। মোৰ বন্ধু আৰু মোৰ যিসকল কনিষ্ঠ আছে সেই সকললৈ মই মৰম যাচিছো। ৰঙালী বিহুৱে আমাৰ মাজত শান্তি সম্প্ৰীতি ঐক্যতা ঘূৰাই আনক আৰু আহি থকা বছৰটোত আমাৰ সকলো কৃষিজীৱীয়ে হওক বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে যাতে ভালকে আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আমি সকলো জানো যে অসমৰ খিলঞ্জীয়াসকলে ৰঙালী বিহু আমাৰ ভোগালী বিহু এইবিলাক খুব ভালকে উদযাপন কৰে আৰু সেই ৰীতি নীতি সাংস্কৃতিক বিলাকে আমাৰ জাতীয় জীৱন আৰু সমাজ জীৱনত এটা ভাল এটা পৰিৱেশ কঢ়িয়াই আনে, যাৰ দ্বাৰা আহি থকা সময়ত আমি ঐক্যভাৱে আমাৰ বিভিন্ন কামবিলাক কৰিবলৈ সাহস পাওঁ আৰু উৎসাহ পাওঁ। গতিকে আজিৰ সময়ত মই অসমবাসী অসমৰ সকলো জাতি জনগোষ্ঠী ৰাইজলৈ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু বিটিআৰ অঞ্চলৰ সকলো ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। 13তম উত্তৰঙীয়া আঞ্চলিক কমিটি এপছৰ ফালৰ পৰা ৰংজালী বৈশাগু আৰু লগতে তামুলপুৰ জিলা কমিটি ৩য়তম ৰঙালী বৈশাগু আমি যৌথভাৱে ইয়াত কাৰ্যসূচী লৈছো। ইয়াত আমাৰ তিনটো কাৰ্যসূচী আছিলে পুৱাৰ ভাগত পতাকা উত্তোলন কৰা আমাৰ সংগঠনৰ, লগতে আমাৰ বৈশাগু হাৰিমু আফাদৰ এটা পতাকা উত্তোলন, তাৰপিছত পদুফাক স্মৰণ কৰি আমি বন্তি প্ৰজ্বলন, লগতে শ্বহীদক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। তাৰপিছত আমি বগা ফৰপিচ আমি উৰাই দিলো। তাৰপিছত আমি জ্যেষ্ঠজনক আমি সন্মান মৰম শ্ৰদ্ধা কৰিলো। তাৰপিছত লগতে আমাৰ বৰ্তমান বৈশাগু নৃত্য, লগতে আমাৰ অতিথিবৃন্দৰ বক্তব্য এইখিনি হৈছে। লগতে সন্ধ্যা সময়ৰ পিছত আমাৰ প্ৰীতি ভোজন আছে বৈশাগু বুলি, বিভিন্ন শাক পাচলি মিলাই পেলাই আমি এটা নতুন বছৰক আদৰাই পেলাই খোৱা হয়। আজি আমাৰ ইয়াত উপস্থিত হ'ব পাৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ছাৰদাত, লগতে আমাৰ বিটিআৰ চৰকাৰৰ CM প্ৰমোদ বড়ো ছাৰ তেখেতে উপস্থিত হ'ব পাৰিছে। লগতে আমাৰ তামুলপুৰ জিলা কমিটি এপছৰ সভাপতি সম্পাদকে ধৰি আমাৰ 8টা আঞ্চলিকৰ সভাপতি সম্পাদক বিভিন্ন বিষয়ববীয়া উপস্থিত হ'ব পাৰিছে। লগতে 30 নং গড়েশ্বৰ সমষ্টিৰ MCLA আৰু অলপ সময়ৰ আগতে আমাৰ তামুলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত জলেন ডিমাৰী তেখেতো উপস্থিত হ'ব পাৰিছে। লগতে আৰু আমাৰ বিশিষ্ট ব্যক্তিসকল, লগতে আমাৰ এই অঞ্চলৰ ৰাইজসকল, আমাৰ সন্মানীয় ছাৰ আৰু আমাৰ বাইদেউ ভণ্টি দাদা ভাই চবে আমাৰ উপস্থিত হ'ব পাৰিছে। আমি এইটো প্ৰতি বছৰে কৰো। এবাৰ আমাৰ 13তম হৈছে উত্তৰঙীয়া আঞ্চলিক কমিটি এপছৰ ফালৰ পৰা, লগতে টাউন ডিষ্ট্ৰিক্টৰ 3য়তম হয়। সেইখিনি আমাৰ কাৰ্যসূচী।